নমস্কাৰ বন্ধুসকল, মই আজি ক'ব খুজিছিলোঁ যে অসমত বিজেপি চৰকাৰৰ আৰু দলৰ মাজত বিসম্বাদী ৰাজনীতি আৰম্ভ হৈ গ'ল। বিজেপি চৰকাৰ আৰু দলৰ মাজত ভয়ংকৰ সংঘাত আৰু কাজিয়া পেচাল আৰম্ভ হৈ গ'ল। ইতিমধ্যে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেওঁ ফেচবুকত পোষ্ট দিছে যে তেওঁ মুখ্যমন্ত্ৰী পাতিব বুলি এনেই একাংশ সংবাদ মাধ্যমত বাতৰি উলিয়াই থকা হৈছে। অথচ আমি কোনেও সংবাদ মাধ্যমত দেখা নাছিলো যে যোগেন মোহনক কোনোবাই মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে। আপোনালোক দেখিছিলে নেকি বাৰু? আপোনালোকে দেখিছিলে নেকি বাৰু যে কোনোবা টিভিত ওলাইছে, বাতৰি কাগজত ওলাইছে, বা মই আনকি ছচিয়েল মিডিয়াতো তেনেকে দেখা নাছিলো যে আমাৰ মন্ত্ৰী মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়াক কোনোবাই মুখ্যমন্ত্ৰী পাতিব খুজিছে। এইটো সঁচাকৈ মই দেখা নাছিলো। কিন্তু যোগেন মোহন ডাঙৰীয়াই নিজে আজি ক'লে যে তেখেতক মুখ্যমন্ত্ৰী পাতিবলৈ বিচৰা বুলি যিটো বাতৰি ওলাইছে সেইটো মিছা। বাতৰি ওলোৱাই নাই, আমি দেখা নাই। তেওঁ চাগে ক'ৰবাত খুচৰি মুচৰি ক'ৰবাত কিবা এটা পালে নেকি নাজানো। আৰু দ্বিতীয় কথা, তেখেতে লিখিছে যে নাই, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰততো কোনো অনাস্থা অহা নাই, মুখ্যমন্ত্ৰীটো ভালেই পাই আছে বোলে মানুহে, এনেকে বুলিহে তেওঁ কৈছে। মোৰ আকৌ শ্ল' কানেকশ্যন আহিয়ে গ'লচোন। এইটো আকৌ মাৰিব নেকি মোক এতিয়া? কোনে মাৰি আছ ভাইহঁত? তইতো কম বস্তু নহয় দেই, কথা এটা ক'ব নিদিয়। ঠিক আছে, মই যিটো কথা ক'ব খুজিছো সেইটো হ'ল যে মানে জুই নোহোৱাকে কেতিয়াও ধোঁৱা নোলায়। এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ অনুমতি নোহোৱাকে মুখ্যমন্ত্ৰীৰ নাম লৈ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে তেওঁক মুখ্যমন্ত্ৰী পাতিব খুজিছে, এনেকুৱা ধৰণৰ এটা পোষ্ট, ৰাজহুৱা বিবৃতি তেওঁ দিব পাৰে জানো, যদিহে তেওঁ মুখ্যমন্ত্ৰীৰ পৰা পাৰ্মিশ্যন নলয়? আৰু মুখ্যমন্ত্ৰীয়ে যদি পাৰ্মিশ্যন দিছে, যদি আমিতো কোনো বাতৰি দেখাই নাই, মুখ্যমন্ত্ৰীয়ে কেলে যোগেন মোহনক পাৰ্মিশ্যন দিলে? যদি যোগেন মোহনক যদি সঁচাকে মুখ্যমন্ত্ৰীয়ে পাৰ্মিশ্যন দিলে, তেতিয়াহ'লে এইটো কথা খাটাং যে মুখ্যমন্ত্ৰীয়ে এই নিউজটো, এই বাতৰিটো যোগেন মোহনক উলিয়াবলৈ দিছে। ভিতৰত কিবা এটা ঘটনা ঘটিছে আৰু সেইটো নহয় বুলি ক'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যোগেন মোহনক মানে এনেকৈ বাতৰি উলিয়াবলৈ দিছে। আৰু যদি যোগেন মোহনক বাতৰি উলিয়াবলৈ দিয়া নাই মুখ্যমন্ত্ৰীয়ে, মোৰতো সন্দেহ যে মুখ্যমন্ত্ৰীয়ে দিব লাগিব। নহ'লে মুখ্যমন্ত্ৰীয়ে বাতৰিটো কৰিবলৈ নিদিলে তেওঁৰ ফেচবুকত কেনেকে এজন মন্ত্ৰীয়ে ক'ব যে হিমন্ত বিশ্ব শৰ্মাক খেদাই মোক মুখ্যমন্ত্ৰী পাতিবলৈ লোৱাটো মই ভাল পোৱা নাই? কেনেকে ক'ব কওকচোন? আপোনালোকে নিজে কওক, হয়নে নহয় কওক। আপোনালোকে মোৰ কথাটো হয়নে নহয় কওক আপোনালোকে নিজে। যদি এজন মন্ত্ৰীয়ে ফেচবুকত তেওঁক মুখ্যমন্ত্ৰী পাতিবলৈ বিচাৰিছে বুলি কিবা এটা দিবলৈ হয়, নিশ্চয় মুখ্যমন্ত্ৰীজনৰ পৰা অনুমতি ল'ব লাগিব, যেতিয়ালৈকে তেওঁ মন্ত্ৰী হৈ আছে। যদি মুখ্যমন্ত্ৰীৰ পৰা অনুমতি লৈ এইটো কাম কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অনুমতি দিছে, তাৰমানে মুখ্যমন্ত্ৰীয়েও এই কথাটোক লৈ ৱাকিবহাল, তেওঁ জানে, তেওঁ ভয় খাই আছে, আৰু মুখ্যমন্ত্ৰীয়ে সেইকাৰণে আমাৰ যোগেন মোহনক এই কথাটো ক'বলৈ দিছে। আৰু যোগেন মোহনে যদি মুখ্যমন্ত্ৰীক নুশুধাকে এই কথাটো দিছে,
তেতিয়াহ'লে দুটা হ'ব পাৰে। এটা হ'ল যে অকৰা মকৰাকে যোগন মোহনে এনে হঠাতে এটা ৰাজহুৱা বিবৃতি দি দিলে, যিটো তেওঁ ভুল কৰিছে পলিটিকেলি। নহ'লে বা এনেকুৱা হ'ব পাৰে যে যোগেন মোহনে খং উঠি মানে বিষয়টো বিজেপিৰ ভিতৰত থকা বিষয়টো ৰাজহুৱা কৰি দিব খুজিছে। আমি দেখিছোঁ যে যোৱা সময়খিনিত আহোম জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা আহোম জনগোষ্ঠীৰ একমাত্ৰ মন্ত্ৰী যোগেন মোহনক বাৰম্বাৰ অপমানিত কৰি থকা হৈছে। তেওঁক ৰাজহ বিভাগ দিয়া হৈছিলে, তাৰ পৰা খেদি দিয়া হ'ল, সেই বিভাগ কাঢ়ি লোৱা হ'ল। তাৰপিছত তেওঁক তাতকৈ কম গুৰুত্বপূৰ্ণ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট দিলে, এইবাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰাও খেদি দিলে। এই খঙতে যোগেন মোহনে হিমন্ত বিশ্ব শৰ্মাৰ কথাটো ৰাজহুৱা কৰি দিছে নেকি বাৰু? হ'ব পাৰে দেই, নোহোৱা নহয়, হ'ব পাৰে। নাম্বাৰ 1। নাম্বাৰ 2, যদি যোগেন মোহনে আপোনাৰ খঙত এইটো কৰা নাই, খঙত কৰিব পাৰে, খঙত কৰা নাই, তথাপিও এটা বস্তু আমি গম পাইছোঁ যে যোগেন মোহনৰ হাতৰ পৰা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো কাঢ়ি নি অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোক BPFৰ হাতত দি দিছে। আৰু BPFে সেই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমত চিণ্ডিকেট ৰাজ আগতে বিজেপিয়ে যিটা চিণ্ডিকেট ৰাজ চলাই আছিলে, তাতকৈ গভীৰভাৱে, তাতকৈ ভয়ানকভাৱে চিণ্ডিকেট ৰাজ চলাবলৈ হাগ্ৰামা মহিলাৰীৰ BPF দলটোৱে কাম কৰা আমি পুৰা খবৰ পাই আছোঁ, পুৰা 100% খবৰ পাই আছোঁ। যে কেইদিনমানৰ পাছত মই নিজেও সেই চিণ্ডিকেট চাবলৈ যাম, ধৰিবলৈ যাম, প্ৰতিবাদ কৰিবলৈ যাম, কাৰণ আকৌ বস্তুৰ দাম সাংঘাতিক বাঢ়ি যাব। এতিয়া হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দলে হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি লৈ, হিমন্ত বিশ্ব শৰ্মাৰ ইছাৰাত, হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত, পৃষ্ঠপোষকতাত এটা বৃহৎ চিণ্ডিকেট চলাবলৈ গৈ আছে। বৃহৎ চিণ্ডিকেট, সৰু সুৰা নহয়, চববিলাক বস্তুৰ ওপৰত, গৰু, গাহৰি, মহ, সকলো বস্তু, যিমান বস্তু বাহিৰৰ পৰা আহিব, সকলো বস্তুৰ ওপৰত এটা চিণ্ডিকেট লগাবলৈ গৈ আছে। আৰম্ভ হৈ গৈছে, ইতিমধ্যে আৰম্ভ হৈ গৈছে। বস্তুৰ দাম বাঢ়ি যাব, আপোনালোকে চাই থাকক কেইদিনমানৰ ভিতৰত, আগতকৈ বেছি ৰেট। আৰু মই জনামতে হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ নিৰ্বাচনলৈ ভয় খায়। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পৰিৱৰ্তিত পৰিস্থিতিত বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহে যিধৰণে জাঙুৰ খাই উঠিছে, হিমন্ত বিশ্ব শৰ্মা যিধৰণে অস্থিৰ হৈছে, আপোনালোকে লক্ষ্য কৰিছে নাই বাৰু? হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা অস্থিৰ হৈ গৈছে আপোনালোকে লক্ষ্য কৰিছে নাই? পলিটিকেল অবজাৰ্ভাৰবিলাকে নিশ্চয় লক্ষ্য কৰি আছে, নহয় জানো? যদি আপোনালোক পলিটিকেল মানুহ হয়, আপোনালোকে যদি সূক্ষ্ম দৃষ্টিৰে অসমৰ ৰাজনীতি লক্ষ্য কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে লক্ষ্য কৰি আছে যে হিমন্ত বিশ্ব শৰ্মা অস্থিৰ হৈছে, পগলা হোৱাৰ দৰে হৈছে, তেওঁৰ কথাৰ লাগবান নাইকিয়া হৈছে, তেওঁ সাংঘাতিক ধৰণৰ এটা অস্থিৰতাৰ মাজত ডুবি আছে। এই যে পৰিস্থিতিটো হৈছে, তাৰ কাৰণ হ'ল 2026 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপিক এৰিব বুলি, অসমৰ ৰাইজে বিজেপিক বিদায় দিব বুলি হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। আৰু সেই ভয়ৰ পৰিণতিত এতিয়া হিমন্ত বিশ্ব শৰ্মা এফালেদি অস্থিৰ হৈছে, আনফালেদি সৰু সৰু শক্তিবিলাকৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছে। এইবাৰ BPFৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছে, আৰু বিজেপিয়ে চলাই থকা চব চিণ্ডিকেট এতিয়া BPFক দি দিছে BTAD এলেকাত। যিটো প্ৰমোদ বড়োৰ দিনত যিবিলাক বস্তু বিজেপিয়ে চলাই প্ৰমোদ বড়োক ভাগ দিছিলে, এতিয়া হাগ্ৰামা মহিলাৰে ডাইৰেক্ট চলাব, আৰু তাৰ ভাগ দিয়াৰ কাৰণটোৱে হ'ল যে বিজেপিৰ অৱস্থা টাইট হৈ গৈছে, 26 চনৰ নিৰ্বাচনত জিকিব নোৱাৰিম বুলি ভাবিছে, আৰু যিকোনো প্ৰকাৰে হাগ্ৰামা মহিলাক লগত ৰাখিলে
BTADৰ কেইটামান চিট তেওঁলোকৰ লগত ৰৈ যাব বুলি ভাবিছে আৰু সেইকাৰণে সাগ্ৰামা মহিলা ৰিচৰ্ট ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মূৰ দোৱাবলৈ আৰম্ভ কৰি দিছে। হয়নে নহয় আপোনালোকে সকলোৱে খবৰ লওক। মই ৰাজনৈতিকভাৱে সঁচা কথা কৈছো নে নাই আপোনালোকে এবাৰ খবৰ লওক। হয়নে নহয় আপোনালোকে খবৰ লওক, আৰু যদি নহয় তেতিয়াহ'লে আপুনি ক'ব। যিকোনো মানুহ, যিকোনো এজন BPFৰ MLA সোধক আপুনি, যিকোনো এজন UPPLৰ MLA সোধক আপুনি, প্ৰমোদ বড়োক সোধক আপুনি, আগতে চিণ্ডিকেট চলাই থকা বিজেপিৰ নেতাবিলাকক সোধক আপুনি, তেতিয়া আপুনি গম পাই যাব যে কেনেকে BPFৰ নিচিনা এটা সৰু শক্তিয়ে 15টা চিট থকা, তাকো 15টা চিটত মৰি গ'লেও জিকিব নোৱাৰে, তাত জনবিন্যাস বেলেগ, সেই শক্তিৰ ওচৰতো হিমন্ত বিশ্ব শৰ্মাই চাৰেণ্ডাৰ কৰি দিছে। নিজৰ চিণ্ডিকেটবিলাক BPFক এৰি দিছে। এই ঘটনাটোৱে অসমৰ ৰাজনীতিত যে হিমন্ত বিশ্ব শৰ্মা ভীষণভাৱে শংকিত এইটোকে প্ৰমাণিত কৰিছে। আৰু এতিয়া আমি দেখিছোঁ যে যোগেন মোহনে বিজেপিৰ ভিতৰত থকা বিসম্বাদক আমাৰ সন্মুখত উদঙাই দিলে। বিজেপিৰ ভিতৰত যে কিবা গণ্ডগোল লাগি আছে আমি শুনি আছিলোঁ। আমাক কোৱা হৈছিলে বিভিন্নজনৰ পক্ষৰ পৰা, আমি ৰাজনীতি কৰা মানুহবিলাকে, আৰু যিহেতু আমি এছেম্বলিত থাকোঁ, এছেম্বলিলৈ গৈ থাকোঁ, বিভিন্ন পলিটিচিয়ানবিলাকক লগ পাই থাকোঁ, বিভিন্ন আড্ডাবিলাকত যাকে তাকে য'তে ত'তে লগ পাই থাকোঁ। গতিকে পলিটিচিয়ানবিলাকে আমাক কোৱা অনুসৰি, বিভিন্ন সূত্ৰবিলাকে আমাক কোৱা অনুসৰি যে হিমন্ত বিশ্ব শৰ্মাই মানে এই পৰিস্থিতিত তেওঁ গাড়ী যাবৰ কাৰণে তেওঁ মানে যোগেন মোহনক নহয়, যোগেন মোহনক তেওঁ মানে সৰ্বানন্দ সোণোৱালৰ মানুহ বুলি ভাবে। গতিকে তেওঁ আপোনাৰ এই কি মাৰ্ঘেৰিটা, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাক সেইবাৰ মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁ মানে চুজ কৰিছে। তেওঁক যদি খেতি দিয়ে তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাক সেই চিটত বহুৱালে তেওঁৰ আপত্তি নাই বুলি কৈছে। এইবুলি খবৰ আহিছে। আৰু খবৰ আহিছে যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এজন বৰাকৰ মন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিব লাগে, বেলেগক দিব নালাগে, তেওঁৰ দিনতহে জিকিব পাৰিম, তেওঁৰ হাততহে টকা আছে, তেওঁহে 2026 চনৰ ইলেকশ্যনত টকা খৰচ কৰিব পাৰিব, সৰ্বানন্দ সোণোৱালে খৰচ নকৰে। এনেকুৱা ধৰণৰ কথা লৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি এটা ছিগনেচাৰ কেম্পেইন কৰা বুলিও আমি শুনি আছিলোঁ। ছিগনেচাৰ কেম্পেইন তাৰমানে হিমন্ত বিশ্ব শৰ্মাই যিটো কাম তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৰিছিলে, সেই কামটো ইতিমধ্যে তেওঁৰ দলৰ ভিতৰত সোমাই গ'ল, দলৰ ভিতৰতো আৰম্ভ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও বিসম্বাদ আৰম্ভ হৈ গ'ল। আৰু হিমন্ত বিশ্ব শৰ্মাই সেই বিসম্বাদৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁৰ হাংগু পাংগুবিলাকৰ জৰিয়তে দিল্লীত আকৌ হেঁচা দিয়াৰ কামটো কৰিবলৈ আৰম্ভ কৰিলে। এইবিলাক শুনা কথা, কিন্তু সেইবিলাক শুনা কথাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ সত্যটো হ'ল যে যোগেন মোহনে আজি ৰাজহুৱাকৈ কৈ দিলে যে বিজেপি দলৰ ভিতৰত কিবা এটা গণ্ডগোল আৰম্ভ হৈছে আৰু তেওঁক মুখ্যমন্ত্ৰী পাতিব খুজিলেও তেওঁ মুখ্যমন্ত্ৰী নহয়। যোগেন মোহনক মুখ্যমন্ত্ৰী পাতিব বুলি ভবাটোতো কম কথা নহয়। যিবিলাকে যোগেন মোহনক জানে আৰু দেখিছে ওচৰৰ পৰা, তেওঁকে যদি মুখ্যমন্ত্ৰী পাতিবলগীয়া হয় তেতিয়াহ'লে বিজেপি কিমান ডাঙৰ সংকটত পৰিছে এইটোতো বুজিবলৈ বাকী নাই। আৰু বিজেপিয়ে যে আহোমসকললৈ বহুত ভয় কৰিছে সেইটোকে প্ৰতিপন্ন হ'ব, বেলেগটো কাৰণেই নাই। কাৰণ আমি নিজে দেখিছোঁ, জানো, বা বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে খেদি আছে আমুকটো মন্ত্ৰী পদৰ পৰা, তামুকটো মন্ত্ৰী পদৰ পৰা যোগেন মোহনক খেদি আছে। তাৰমানে তেওঁ অযোগ্য বুলি ক'ব খুজিছে। আৰু সেই অযোগ্য মানুহজনক যদি মুখ্যমন্ত্ৰী পাতিব খুজিছে তেতিয়া আপোনালোকে নিজে ভাবক যে বিজেপি কিমান ডাঙৰ সংকটত পৰিছে। উজনি অসমখন তেওঁলোকৰ হাতৰ পৰা গ'ল বুলি ভাবিছে। আহোমসকল তেওঁলোকৰ হাতৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি গ'ল বুলি ভাবিছে। বহুত আহোম সংগঠনক তেওঁলোকে লগত ৰাখিছে যদিও, পোহপাল দি ৰাখিছে যদিও,
তেওঁলোকৰ হাতত যে মানুহ নাই এই কথাটো ধৰা পৰিছে সেইকাৰণে হেৰিয়াৰ কথাটো ওলাইছে আপোনাৰ যোগেন মোহনৰ কথাটো ওলাইছে এনেকুৱা প্ৰেক্ষাপটত মই এইকাৰণে লাইভলৈ আহিলো যে আজিৰ দিনটো ৰেকৰ্ড কৰি থোৱাটো দৰকাৰ বুলি ভাবিছো অসমৰ ৰাজনীতিৰ কাৰণে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন মই কৈছোৱে যে আজিৰ দিনটোত তিতাবৰত এটা ডাঙৰ ধৰ্ষণৰ বাতৰি মানে এটা মৃতদেহ এগৰাকী মহিলাৰ মৃতদেহ পোৱা গৈছে ছাত্ৰী সৰু ছোৱালী এজনী 19 বছৰীয়া নে কিমান ছোৱালী এজনীৰ মৃতদেহ পোৱা গৈছে সেই ঘটনাটো মই প্ৰথমতে নিন্দা কৰিলো কিন্তু মোৰ লাইভটো বাৰম্বাৰ কাটি গ'ল আজি এইটো মই কৰিছে বুলিয়ে ভাবিছো বিজেপি পিনৰ পৰা তেওঁলোকৰ বৰ ষ্ট্ৰং হেৰি টিম আছে এনেকুৱা কণ্ট্ৰল কৰা টিম তাৰ পাছত আপোনাৰ আজিৰ দিনটোতে দিল্লীত বোমা বিস্ফোৰণ ঘটিছে বোমা বিস্ফোৰণ ঘটাটোত আমি নিন্দা কৰিছো উদ্বিগ্নতা প্ৰকাশ কৰিছো কিন্তু একেটা সময়তে দিল্লীত বোমা বিস্ফোৰণ ঘটনা ঘটাব পৰাটোত আমাৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ব্যৰ্থতাটো প্ৰতিপন্ন হৈছে এনে লাজ চাজ থাকিলেতো গৃহমন্ত্ৰী আজি পদত্যাগ কৰিলেহেঁতেন কিন্তু বিজেপিকটো আৰু লাজ চাজৰ কথা কৈ থাকি লাভ নাই হয়নে নহয় আপোনালোকে কওক এইটোতো নীলাজৰ দল বুলি পৃথিৱীৰ চবে জানে ইয়াতে যি কৰি হলেও ক্ষমতাত থকাটোৱে এওঁলোকৰ একমাত্ৰ লক্ষ্য আৰু ক্ষমতাত থাকি এওঁলোকে অকল পুঁজিপতি কৰ্পৰেটবিলাকৰ হাতত দেশখন গতাই দিয়া ব্যৱসায়ীবিলাকৰ বেপাৰ বাণিজ্য চব খতম কৰি ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ হাতত দি দিয়া কোনোবাই কথা ক'লে ডিঙিটোত হেঁচা মাৰি ধৰা গছক মাৰি ধৰা বাক ৰুদ্ধ কৰি দিয়া বাক স্বাধীনতা নাইকিয়া কৰি দিয়া হিটলাৰিজিম স্বৈৰতন্ত্ৰ হয়নে নহয় কওক গণতন্ত্ৰৰ হত্যা হিন্দু মুছলমানৰ ৰাজনীতি মূল্য বৃদ্ধিৰে গোটেই দেশৰ দৰিদ্ৰ জনগণক কুঙা কৰি পেলোৱা আৰু সেইটোৰ পৰা লুকুৱাবৰ কাৰণে আমি মিঠাতেল দিম বুলি কোৱা হয়নে মিঠাতেল আজি কি দিছে নহয় 17 টকা তিনিটা বস্তু সাবসিডি 17 টকা দিছে কল আৰু ফুটাইছে যিমান হাল্লা লগাইছে যিমান এটো এনেকুৱা লাগে যে 17 টকা নহয় 17,000 টকাকে মানুহক দিছে তো গতিকে এই গোটেইবিলাকৰ পৰা মই আকৌ এবাৰ আপোনালোকক কৈছো আজিৰ দিনটো ৰেকৰ্ড কৰি থোৱাটো দৰকাৰ কাৰণে মই লাইভলৈ আহিলো আজিৰ দিনটো মানে ৰেকৰ্ডত ৰখাৰ কাৰণে মই লাইভলৈ আহিলো যে আজি অসমৰ ৰাজনীতিত এটা ঘটনা ঘটিছে এজন মন্ত্ৰীয়ে তেওঁক মুখ্যমন্ত্ৰী পাতিবলৈ কোনোবাই বিচৰা বুলি খবৰ ওলোৱা বুলি তেওঁ নিজেই প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা প্ৰকাশ কৰি প্ৰকাৰান্তৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছে প্ৰত্যাহ্বান জনাইছে বদনামী কৰিছে আৰু এনেদৰে বিজেপি দলৰ মাজত বিসম্বাদী ৰাজনীতি আৰম্ভ হৈছে বহুতে খবৰ দেখিছে যে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2026ৰ নিৰ্বাচন নহয় বিজেপি এবাৰ বোলে সৰ্বানন্দ সোণোৱাল বা যোগেন মোহন বা পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বতে এবাৰ বোলে নিৰ্বাচন হ'ব হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই পেলাবৰ কাৰণে চাৰিফালৰ পৰা বোলে বিজেপি আৰু আৰএছএছে আগবাঢ়ি গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে আমাৰ মৰমৰ শিল্পী আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৱে বিজেপিৰ গোটেই কথাবিলাক উদঙাই দিলে বিজেপিৰ সংকট মুকলিমূৰীয়া হৈ গ'ল লুকুৱাব নোৱাৰা পৰিস্থিতি হৈ গ'ল আৰু সঁচাকৈ তেওঁলোকৰ মাজত যে বিসম্বাদৰ ৰাজনীতি আৰম্ভ হৈ গ'ল সেইটো আমি জানিবলৈ পালো মই ভাবো যে আগন্তুক ছমাহ নিৰ্বাচনলৈকে এইখিনি সময় খুব গুৰুত্বপূৰ্ণ এই সময়খিনি সাংঘাতিক ধৰণৰ গুৰুত্বপূৰ্ণ এই সময়খিনিৰ ভিতৰতেই বিজেপিৰ ভিতৰত এক ঘূৰতৰ কুৰুক্ষেত্ৰৰ ৰণ আৰম্ভ হ'ব সৰ্বানন্দ সোণোৱালে মিহি মিহিকে নিশ্চয় ইয়াৰ গুৰি ধৰিব এই বিসম্বাদৰ আৰু তাত কোন মহুৰা হয় যোগেন মোহনেই হয় নে পবিত্ৰ মাৰ্ঘেৰিটাই হিমন্ত বিশ্বৰ মহুৰা হয় নে যোগেন মোহনেই সৰ্বানন্দ সোণোৱালৰ মহুৰা হয় সেইটো আমি নাজানো কিন্তু ঘটনা যে কিবা এটা ঘটিবলৈ গৈ আছে আৰু বিজেপিৰ ভিতৰত যে অস্থিৰতা আহিছে হিমন্ত বিশ্ব শৰ্মাই যে ভয় খাইছে আৰু আৰএছএছ আৰু বিজেপিয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে
আৰু তেওঁলোকৰ হাতৰ পৰা যে অসমখন যোৱাৰ পৰিৱেশ এটা সৃষ্টি হৈছে আজি যোগেন মোহন ডাঙৰীয়াৰ এই ফেচবুক পোষ্টে প্ৰমাণ কৰিলে আৰু সেইকাৰণে সেই তাৰিখটোক সেই দিনটোক ৰেকৰ্ডত ৰাখিবৰ কাৰণে মই এই লাইভটো লৈ আহিলোঁ মই আপোনালোকক সকলোকে সজাগ কৰি দিলোঁ আপোনালোকক সকলোকে সচেতন কৰি দিলোঁ আপোনালোকক সকলোকে মনত পেলাই দিলোঁ যে আজিৰ দিনটোৰ পৰাই অসমত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে বিসম্বাদ আৰম্ভ হ'ল যি হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ ডাঙৰীয়াৰ বিৰুদ্ধে বিসম্বাদ কৰিছিলে তেওঁৰ বিৰুদ্ধেও সফল হওক বিফল হওক এক বিসম্বাদৰ উকমুকনি আৰম্ভ হৈ গৈছে আজিৰ দিনটোৰ পৰা আৰু তাকে প্ৰতিপন্ন কৰিবৰ কাৰণে তাকে মনত ৰাখি যাবৰ কাৰণে তাকে ৰেকৰ্ডত ৰাখিবৰ কাৰণে এনেকৈ মই লাইভলৈ আহিলোঁ আপোনালোকৰ মন্তব্যবিলাক দিব আপোনালোকৰ মন্তব্যবিলাক চাম আৰু আপোনালোকৰ বক্তব্য শুনিম বন্ধুসকল আপোনালোকে সকলোৱে কমেণ্ট কৰক আৰু সকলোৱে সাজু হওক যে আমাৰ ডিঙি চেপি ধৰা এই বিজেপি দলক আমি 2026ত ঘিৰাব লাগিব আপোনালোক সকলোৱে সাজু হওক যে আপাদমস্তক ভৰিৰ তলৰ পৰা মূৰৰ ওপৰলৈকে পুৰা দুৰ্নীতিৰে পুতি পেলোৱা চিণ্ডিকেট ৰাজেৰে পুতি পেলোৱা এই বিজেপিক 2026 চনৰ নিৰ্বাচনত আমি উফৰাব লাগিব সাজু হওক সকলো বস্তুৰ মূল্য বৃদ্ধিৰে আমাৰ সকলোৰে মূৰত মাধমাৰ দিয়া এই বিজেপি দলক আমি 2026ত হৰুৱাব লাগিব উফৰাই পেলাব লাগিব আৰু সাজু হওক শ্ৰদ্ধেয় ৰাইজ সাজু হওক যে সকলোৰে ব্যৱসায় বাণিজ্যত ধ্বংস কৰি টেক্স টেৰৰিজিম চলোৱা এই বিজেপিক উফৰাই পেলাবৰ কাৰণে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ আৰু বিজেপিৰ এই যি বিসম্বাদী ৰাজনীতি আৰম্ভ হৈছে সেইটো অস্থিৰতাৰ প্ৰমাণ সেইটো জনগণৰ এই বিজেপিৰ প্ৰতি অনাস্থাৰ প্ৰমাণ আফটাৰ মানে ডেথ অফ জুবিন গাৰ্গ এই ঘটনাৰ পাছত আচলতে অসমৰ ৰাজনীতিত এই ভূমিকম্প আৰম্ভ হৈছে আৰু এই ভূমিকম্প কিমান দূৰ আগুৱাই যাব সেই কথাটো আমি লক্ষ্য কৰিব লাগিব আৰু এই ভূমিকম্প যাতে সঠিক দিশত আগবাঢ়ি যায় তাৰ কাৰণে আমি বাহিৰৰ পৰা আৰু বিজেপিৰ সদস্যসকলে ভিতৰৰ পৰা কাম চলাব লাগিব ধন্যবাদ জয় এখন জয় জুবিন দা থৈছো ন এইটো কেনেকৈ ফিনিছ কৰে